নকৰা পৰ্যন্ত কোনেও মানে সুখ আৰু শান্তিত নিজক অব্যাহত ৰাখিব নোৱাৰিব। কৃষ্ণ পদ সেৱা দেখে গুছে ভৱ দুখ, আকেশে বুলিও ৰাজা আত্যন্তিক সুখ। আজিৰ দৰে কৃষ্ণ ভগৱতীৰ লগত যদি আমি নিজক জড়িত কৰিব পাৰো, ধনীৰো ধনী পৰম ধনী, সুখীৰো সুখী পৰম সুখী, আনন্দৰো আনন্দ পৰম আনন্দ, সম্পদৰো সম্পদ পৰম সম্পদৰ আমি অধিকাৰী হৈ যাব পাৰিম। কোনেও বাধা দি আমাক ৰাখিব নোৱাৰে, মানুহেতো নোৱাৰে, ভগৱানেও নোৱাৰে। এয়াই হৈছে ভক্তিৰ শক্তি, এয়াই হৈছে সৎকৰ্মৰ নিদৰ্শন। গতিকে আমাক ভাগৱতে সেই শিক্ষা দি আছে। তেতিয়া কৈছে যে যিকোনো কৰ্ম কৰোঁতে আপুনি ঈশ্বৰক অৰ্পণ কৰিব। মই কৰিছো বুলি নাভাবিব দেই। মই কৰিছো বুলি ভাবি যদি মনৰ বাঞ্ছা পূৰণ কৰিবলৈ যায়, আমাৰ ভাগৱতে কৈছে সমস্ত কৰ্মক মই কৰো বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপোনে। মই বিদ্যাৱন্ত, মই ধনৱন্ত, মই শ্ৰীমন্ত, মই সম্পদশালী, চব মই কৰিব পাৰো, এই ভাৱেৰে যাতে আমি কৰ্ম কৰিব লগা নহয়। আপুনি অহংকাৰ ভাৱেৰে কৰ্ম কৰিব পাৰিব, কিন্তু আপোনাৰ জীৱনলৈ পতন নামি আহিব। আপুনি মোৰতো সৰু কথা, ভগৱন্তৰ বাহন গৰুৰ পক্ষেও এদিন মনতে অহংকাৰ কৰিছিল, কি বুলি? মোৰ সমান বলৱন্ত প্ৰাণী পৃথিৱীত আৰু দ্বিতীয় এটা নাই। কাৰণ মোৰ পিঠিত নুঠিলে ভগৱন্ত এখন টেকো কলৈকো যাব নোৱাৰে। এই ভাৱটো মাত্ৰ তেওঁ অন্তৰতে ভাবিছিলেহে, কিন্তু সকলোৰে হৃদয়তে ভগৱন্ত আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। আপুনি কি ভাবি কৰ্ম কৰিছে, কি ভাবি গতি কৰিছে, সকলো কথা ভগৱন্তই জানে। গতিকে গৰুৰ পক্ষী মনৰ এই অহংকাৰ ভাৱটো অহাৰ লগে লগে ভগৱানে ভাবিলে, ইয়াক এতিয়া অহংকাৰী পতন নমাই আনিব। গতিকে ইয়াৰ অহংকাৰটো দূৰ নকৰিলে ই ভৱিষ্যত নষ্ট হৈ যাব। সেইকাৰণে তেওঁৰ অহংকাৰটো দূৰ কৰিবৰ কাৰণে ভগৱান এদিন, দুদিন, ৩-৪ দিন পাৰ হৈ গ'ল, গৰুৰ পিঠিত নুঠা হ'ল। গৰুৰ পিঠিত মনতে ভাবিলে, মোৰ পিঠিত এক খন্তেক নুঠিলেও কেনিও যাব নোৱাৰে। আজি ৪ দিন হৈ গ'ল, এওঁ মোৰ পিঠিত উঠা নাই, কি হ'ল? মোক দেখা নাই কাৰণে উঠা নাই নেকি বাৰু? এইবুলি মনতে ভাবি তেওঁ মনত আহি পেলাই কৃষ্ণক দেখা দিবৰ কাৰণে কৃষ্ণৰ সন্মুখত আহি থিয় হ'ল। কৃষ্ণইতো তেওঁ অন্তৰৰ কথাটো বুজি পাইছে, কিয় আহিছে। দেখা পোৱাৰ লগে লগে কলে, গৰুৰ আহিলা বোলে? হয়, মই আহিলো। বৰ ভাল কাম কৰিলা দেই। তুমি এটা কাম কৰাচোন, প্ৰভু কওকচোন, এই পাহাৰৰ দাঁতিতে হনুমান শুই আছে, তুমি মই দেখা কৰিবলৈ মাতিছে বুলি কৈ আহাচোন। প্ৰভুৰ নিৰ্দেশ পাই উৰা মাৰি গৈ পাহাৰৰ দাঁতিত হনুমান শুই থকা অৱস্থাত দেখা পায়। কলে, হেৰা হনুমান, তোমাক প্ৰভু কৃষ্ণই দেখা কৰিবৰ কাৰণে মাতিছে। হেৰা হনুমান, তোমাক প্ৰভু কৃষ্ণই দেখা কৰিব মাতিছে। হেৰা হনুমান, তোমাক প্ৰভু কৃষ্ণই দেখা। চিঞৰি চিঞৰি ৩-৪ বাৰ মান চিঞৰি চিঞৰি কলে, হনুমন্তৰ চকুৱেই নেমেলিলে, মূৰেই নাদাঙিলে। উপায়ন্তৰ হৈ তেওঁ উভতি গৈ পেলাই প্ৰভুৰ ওচৰত পালেগৈ। প্ৰভুৱে কলে, লগ পালানে? বোলে পালো। কলানে? বোলে কলো। কি কলে? প্ৰভু এবাৰ নহয়, দুবাৰ নহয়, ৩-৪ বাৰ তুমি দেখা কৰিবলৈ মাতিছে বুলি চিঞৰি চিঞৰি কলো, তেওঁ চকুৱেই নেমেলিলে, মূৰেই নাদাঙিলে। হয় নেকি? বোলে হয়। তুমি এটা কাম কৰা, কওকচোন, তুমি এইবাৰ গৈ পেলাই কোৱাগে প্ৰভু ৰামচন্দ্ৰই তোমাক দেখা কৰিব মাতিছে বুলি। তাৰমানে হনুমান ৰাম ভক্তহে কৃষ্ণক চিনি। এইবাৰ তেওঁ একদম উৰা মাৰি গৈ আকৌ হনুমান শুই থকা অৱস্থাত, হেৰা হনুমান, তোমাক প্ৰভু ৰামচন্দ্ৰই দেখা কৰিব মাতিছে। লগে লগে মূৰ দাঙি দি, কি প্ৰভু ৰামচন্দ্ৰই মোক মাতিছে? বোলে মোক মাতিছে। বলা বলা, মই গৈ আছো বুলি কোৱা। তৎক্ষণাৎ তেওঁ আহিবৰ কাৰণে সাজু হলে। গৰুৰ পক্ষী উৰা মাৰি আহি প্ৰভুৰ ওচৰত পালেহি। বোলে পালানে? বোলে পালো। কলানে? বোলে কলো। কি কলে? প্ৰভু এইবাৰ এবাৰহে কবলৈ পালো মাত্ৰ। প্ৰভু ৰামচন্দ্ৰই দেখা কৰিব মাতিছে। লগে লগে মানে সাপে মোক প্ৰভু ৰামচন্দ্ৰই মাতিছে বুলি উঠিলে আৰু আহিবলৈ ওলালে। বোলে হয় নেকি? বোলে হয়। তুমি যোৱা আহিব নালাগে বুলি কোৱা ভিতৰত। গৰুৰ পক্ষী আচৰিত আছে। তথাপি প্ৰভুৰ নিৰ্দেশ, তেওঁক আকৌ বাধা দিবৰ কাৰণে উৰা মাৰি যাওঁতে সিফালৰ পৰা হনুমান আধা আহিলে। এওঁ উভতি যোৱাৰ লগে লগে লক্ষীক কলে, তুমি
সীতা হৈ থাকা, মই ৰাম হৈ থাকো। যুগ বলে দুইজন ৰাম সীতা হৈ বহি আছে। এইফালৰ পৰা গৰুৰ পক্ষীয়ে গৈ হনুমান আধা বাট আহিলে আৰু অহাৰ লগে লগে দেউকা মেলি মেলি কৈছে, হেৰা তোমাক প্ৰভুৱে যাবলৈ হাক দিছে, তুমি যাব নালাগে। প্ৰভুৱে যাব হাক দিছে, যাব নালাগে। হনুমানে বোলে মোৰ প্ৰভুক দৰ্শন কৰাৰ পিছত তই ক'ৰ পক্ষী আহিছ মোক বাধা দিবলৈ? হাত মাৰি ধৰি কাষলতি তলতে সোমাই লৈ গুচি আহিলে। আহি প্ৰভুৰ ওচৰ পালেহি। হনুমান আহিলা বোলে? হয় আহিলো। বৰ ভাল কাম কৰিলা, তোমাক বহুত দিন দেখা নাই কাৰণে মই চাবৰ কাৰণে মাতিলো। পিছে কাষলতি তলত সেইটো কি আনিছা? এই বোলে প্ৰভু তোমাক দৰ্শন কৰিবলৈ অহা পথত এইটো ক'ৰ পক্ষী জানো পাখি মেলি মেলি মোক বাধা দিছিলে, গতিকে কাষলতি তলতে সোমাই লৈ আহিছো। হ'ব হ'ব এৰি দিয়া। প্ৰভুৰ নিৰ্দেশত যেতিয়া এৰি দিছে তেতিয়া গৰু পক্ষীয়ে জোকাৰ মাৰি পেলাই মোতকৈও বলৱান প্ৰাণী পৃথিৱীত আছে, এই কথা অনুভৱ কৰিছে দেই, মনত ৰাখিব। গতিকে আমি কেতিয়াও নিজকে মোতকৈ জনা মানুহ নাই, মোতকৈ বিদ্যাৱন্ত নাই, মোতকৈ ধনৱন্ত নাই, এই অহংকাৰ ভাৱে যাতে আমাৰ এই হৃদয়খনত যাতে অৱস্থান কৰিব নোৱাৰে, তাৰ কাৰণে বেদে আমাক মানে সজাগ কৰি দিছে। কি বুলি? যে আমাৰ মানৱ জীৱনৰ 5টা বস্তুৱে আমাক ঈশ্বৰত ভক্তি কৰিবলৈ নিদিয়ে, যাক অহংকাৰ ৰূপে চিহ্নিত কৰিছে বেদে। মনত ৰাখিব দেই, 5টা অহংকাৰে আমাক ঈশ্বৰত ভক্তি কৰিবলৈ নিদিয়ে। বেদৰ মতে কি কি অহংকাৰ? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব স যত তৎ শ্ৰুতি বৰ্ধে পঞ্চতৈ ভক্তি কণ্টকঃ। এই 5টা মানে অহংকাৰ ভাৱে আমাক ভক্তি কৰিবলৈ নিদিয়ে। কি কি? জাতি। আপোনালোকক কোনোবাই যদি মই উচ্চ জাতিৰ মানুহ বুলি পেলাই নিজৰ জাতিটোক লৈ যদি গৰ্ব কৰে, উচ্চ জাতি বুলি, তেওঁ আহি সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। মই নমাটি গাঁৱৰ মোতকৈ বিদ্যাৱন্ত ডিগ্ৰীধাৰী মানুহ দ্বিতীয়জন নাই, এই বুলি পুথিগত ডিগ্ৰীত যদি কোনোবাই অভিমান কৰি অহংকাৰ কৰে, তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিবলৈ আহিব নোৱাৰে। জাতি বিদ্যা মহতঞ্চ, মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী আৰু সম্পদশালী ব্যক্তি দ্বিতীয় নাই, এই বুলি যদি সম্পদক লৈ কোনোবাই অহংকাৰ কৰে, তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। ৰূপ, চেহেৰা ভাল হলেও, আমাৰ কিছুমান মানুহ আছে বগা চগা ধুনীয়া হলে কোলা মানুহক মাতিবই নোখোজে, কোলা মানুহ দেখিলে ঘূৰিয়ে নাচায়। তেনেকুৱা স্বভাৱ আছে যদি এৰি দিব দেই, কাৰণ সৌন্দৰ্যটো ভগৱন্ত প্ৰদত্ত। আপুনি পূৰ্ব জন্মত ভগৱন্ত কৈছিল মোক ধুনীয়া বগা চগা কৰি ধুনীয়া বোৱাৰী এজনী কৰি মোক জন্ম দিবা, ধুনীয়া ছোৱালী এজনী কৰি জন্ম দিবা, ধুনীয়া এজন ডেকা ল'ৰা কৰি জন্ম দিবা, ধুনীয়া এজন মানুহ কৰি জন্ম দিবা। আপোনাৰ পূৰ্ব বাসনাৰ অনুকূলেহে এই জন্মক আপোনাক সুন্দৰ কৰি পঠিয়াইছে, ইটো আপোনাৰ পূৰ্ব জন্ম সাধনাৰ ফল। গতিকে আপোনাক সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। মনত ৰাখিব, যদি সৌন্দৰ্যক লৈ পেলাই যদি কোনোবাই অহংকাৰ কৰে, তাক বান্দৰ কৰিবলৈ বেছি সময় লাগে। আপুনি মইনো কোন? স্বয়ং মানে দেৱৰ্ষি নাৰদেও এদিন বৈকুণ্ঠত গৈ ভগৱন্তৰ লগত সংলাপ কৰি থাকোতে প্ৰসংগতে ক'লে, কি বুলি? প্ৰভু, মৰ্ত্যত মোতকৈ সৌন্দৰ্যৱান ব্যক্তি আৰু দ্বিতীয় নাই। প্ৰভুৱে হাঁহি এটা মাৰি ক'লে, হেৰা মোৰ আগতে যি ক'লা দেই, এইটো কথা তুমি আৰু আনৰ আগত নকবা। নাৰদে মনে মনে থাকিলে, থাকি নামি অহাৰ লগে লগে তেওঁ আকৌ অহংকাৰ ভাৱটো আহি গ'ল। মই ধুনীয়া এইটো ক'লেও অপৰাধ হয়নে? তেওঁ অভিমানটো আকৌ আহি গ'ল। প্ৰভুৱে গম পাই গ'ল, এওঁ আকৌ অভিমান হ'ল। এওঁক এতিয়া এইটো যদি মই সংস্কাৰ কৰি নিদিওঁ, এওঁ ভৱিষ্যতত এই সৌন্দৰ্যই এওঁক সমাজৰ পৰা আঁতৰাই লৈ যাব। গতিকে তেওঁ গৈ থকা বাটতে যুগ বলে এখন স্বয়ম্বৰ পাতি দিলে। স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তেওঁ সুন্দৰকে মালা পিন্ধাব। নাৰদৰ কাণত কথাটো পৰি গ'ল। পৰাৰ লগে লগে নাৰদে ভাবিলে, মোতকেতো সুন্দৰ আৰু দ্বিতীয় নাই, গতিকে এইগৰাকীক আজি ময়েই লোৱা হওক আৰু এই বুলি তেওঁ স্বয়ম্বৰৰ প্ৰথম আসনখনতে গৈ বহিলেগে। তাৰ পাছতে গন্ধৰ্ব, তাৰ পিছতে ৰজা মহাৰজা। দেৱতাবিলাকৰ ভিতৰত গন্ধৰ্ব ধুনীয়া,
গতিকে যেতিয়া মালালৈ আহিছে নাৰদে ভাবিলে আজি মোৰ মূৰতটো সোমাবই আৰু গতিকে কইনাজনী তেওঁ ওচৰত পোৱাৰ লগে লগে মূৰটো যেতিয়া আগবঢ়াই দিছে কইনাগৰীকে তেওঁলৈ চাই কটাক্ষ দৃষ্টিয়ে যেতিয়া আগবাঢ়ি গ'ল গন্ধৰ্বজনক সুধিলে হেৰা কি হ'ল কথাটো বোলে তুমি আইনাখন চোৱাগেচোন যোৱা আইনাখন চাইছে বান্দৰ হৈ আছে তাৰমানে নাৰদক বান্দৰ কৰি বহুৱাই থৈ দিলে নাৰদে কথাটো গম পাই গ'ল এইটো প্ৰভুৰ কৰ্ম প্ৰভু তুমি মোক আজি বান্দৰ কৰি কন্যাগৰাকী পোৱাৰ পৰা বঞ্চিত কৰিলা তুমিও কিন্তু এদিন বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব লাগিব ভকতেও অভিশাপ দি দিলে গতিকে সেইকাৰণে ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ উদ্ধাৰ হ'ব লগা আছে এইবোৰ কিছুমান কাহিনী উপকাহিনীৰ যোগেদি আমাক মহাপুৰুষ গুৰুজনাই এটা নীতি শিক্ষা দিব বিচাৰিছে কি যে ভগৱন্তৰ প্ৰদত্ত অনিত্য সম্পদক লৈ শ্ৰী মানে বা বিদ্যাক লৈ আমি যাতে কোনো কালেই অহংকাৰ কৰিব লগা নহয় অহংকাৰে কিন্তু আমাৰ জীৱনলৈ পতন নমাই আনিব গতিকে সেইকাৰণে আমি অহংকাৰ শূন্যভাৱে টকা ঘৰ প্ৰভু তুমি দিছা গাড়ী মটৰ তুমি দিছা মাটি সম্পত্তি তুমি দিছা সুন্দৰী ভাৰ্যা তোমাৰ সুন্দৰ পুত্ৰ তোমাৰ যতেক সুকীৰ্তি কৃষ্ণক অৰ্পিব লয়া উপদেশ মাধৱক ভজিব মহাপুৰুষে এই বাণী আমাক দি থৈ গৈছে যিমানবিলাক আপোনাৰ সুকীৰ্তি ঈশ্বৰ প্ৰদত্ত আৰু সেইটো ঈশ্বৰক অৰ্পণ কৰিব তেতিয়া আপোনাৰ প্ৰয়োজন সাধন হ'ব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণক অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন আমাৰ প্ৰয়োজনটো তেওঁহে সাধন কৰিব তেওঁ পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ গতিকে আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তে যাব নিদিয়ে খাম বুলি বাহিৰৰ ভাত কাঁহী খাবলৈ নাপাব পাৰে যদি তেওঁ খাবলৈ নিদিয়ে শুম বুলি বাহিৰৰ বিচনাখনতো শুবলৈ নাপাব পাৰে যদি তেওঁ শুব নিদিয়ে গতিকে তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ তেওঁ পূৰ্ণ কাম আমি অকাম আমাৰ মনৰ কাম ভগৱন্তে পূৰণ কৰিব সেইকাৰণে কৰ্মবিলাক যাতে আমি তেওঁক অৰ্পণ কৰি কৰিব পৰাকৈ নীতি শিক্ষা আমি নিজেও ল'ব লাগিব পৰিয়ালক দিব লাগিব সমাজৰ মাজত আমি এই শিক্ষাবিলাক বিলাই দিব লাগিব তেতিয়া আমি ইয়াতেই বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ আৰু এইটো যদি সৃষ্টি কৰিব নোৱাৰো তেতিয়াহ'লে নৰকৰ দুখ এয়া ভাগৱতে কৈছে দেই ভগৱন্তে কৈছে কপিলে কৈছে স্বৰ্গ নৰক দুইকো ঐক্য দেখা আই কতো সুখে কতো দুখতে প্ৰাণ যায় ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা পোৱালৈকে জন্মৰ পৰা আজি তাৰিখলৈকে আপুনি যদি দুখ বেদনাৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছে আপুনিয়ে নৰকবাসী আপুনি যদি সুখ সম্পদৰ মাজত ভাগ জীৱন নিৰ্বাহ কৰিছে আপুনি স্বৰ্গবাসী আৰু আপুনি যদি নকুণ্ঠা কোনো বিকাৰ নোহোৱাকৈ শাৰীৰিক মানসিক বিকাৰ শূন্যভাৱে যদি আপুনি জীৱন নিৰ্বাহ কৰিছে আপুনি বৈকুণ্ঠ এই তিনিটা বস্তু আমি এই জন্মতে এই ধৰাধামতে আমি লাভ কৰিব পাৰিম কেনেকৈ আমাৰ ভাগৱতে কৈছে স্বৰ্গ নৰক যিটো পৰম মুকুতি তিনি একতুল্য যাৰ হৰিত ভকতি ঈশ্বৰত যাৰ ভক্তি লাগিব এই তিনিটা বস্তু আমি ইয়াতে লাভ কৰিব পাৰিম স্বৰ্গতো নৰক দুখক কৃষ্ণ কথা দিলে নৰকতো মুখ্য সুখ কৃষ্ণ কথা শুনে নমাটি গাঁৱৰ ধনী মানুহ এজন আছে কিন্তু ঈশ্বৰৰ কথাৰ লগত সমাজৰ লগত সম্পৰ্ক নাই তেওঁ সদায় ধন টকা পইচা বিগত ভোগৰ কথা ভাবি থাকে তেওঁ ঘৰলৈ ভকত বৈষ্ণৱ নাযায় গতিকে তেওঁ মনটো সদায় ধাৱমান হৈ থাকে আৰ্থিক ধন সম্পত্তি ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে ফলত তেওঁ মনটো অশান্ত হৈ থাকে বুলি বেলেগ কৈছে কি বুলি হায়তো বিষয়ান পুঞ্জ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভবতি সন্মোহ সন্মোহাত শ্রুতি বিভ্রম শ্রুতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণয়স্যতি আপুনি যদি মনৰ কবলত পৰি বাসনাৰ আপুনি বলি হৈ যায় আপোনাক একো বস্তুৱে সংসাৰত জোৰা নমৰা হৈ যায় ভাগৱতত কৈছে
যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন এক লোভিয়া। আমাৰ মনটো যদি লোভৰ বলি হৈ যায়, আপোনাক একো বস্তুৱে জোৰা নমৰা হৈ যাব। তেতিয়া আপোনাৰ মনটো অসন্তুষ্ট হৈ যাব। আমাক গুৰুজনে কৈছে, অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ, তলুকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তোষিয়া, তাক তলুকৰ সম্পত্তিও শান্তি দিব নোৱাৰে। এতিয়া উপায় কি হ'ব? উপায় মাধৱ গুৰুজনে ভাগৱতত দিছে। কি বুলি কৈছে? যেহি পাৱে তাতে মহাপুষ্ট হুৱে মন, তেনেকে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। ভগৱানে আমাক পূৰ্বজন্মৰ পুণ্যৰ ফলে য'ত ৰাখিছে, যি কৰ্ম কৰিবলৈ দিছে, কৰ্ম কৰি যিটো ফল পাইছে, আপুনি ভক্তিৰ দ্বাৰা তাতে আত্মসন্তুষ্টি হৈ সুখে দুখে মুখে জনো চাৰে ৰাম নাম। সুখ আৰু দুখ সকলো সময়তে আপুনি কৃষ্ণৰ নাম ল'বলৈ অভ্যাস কৰিব লাগিব। তেতিয়া তেজ, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বৃদ্ধি হ'ব। আপুনি আয়ুস বঢ়াবও পাৰে, আপুনি আয়ুস কমাবও পাৰে। আপোনাৰ চেহেৰা ধুনীয়া কৰি ৰাখিব পাৰে, আপোনাৰ চেহেৰা ভাঙি পেলাব পাৰে। গতিকে ভাগৱতৰ এই দৰ্শনটো আমি প্ৰচাৰ কৰিব লাগিব। আজি এই ভাগৱতৰ দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত কোৱালিফাইড মানুহে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰি ভগৱানে দিয়া পদত থাকি সেই কৰ্মৰ পৰা মানে অৰ্থত সন্তুষ্ট নাথাকি অসহংগ্ৰহ আৱশ্যকতকৈ বেছি বিচাৰি গৈ কি হৈছে বাৰু? বহুতে ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। মনত ৰাখিব, কিন্তু বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ আজি ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। বহুত বিদ্যাৱন্ত মানুহে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। গতিকে ভাগৱত দৰ্শন